জটিল ৰোগত আক্ৰান্ত হৈ শয্যাগত নৱগঠিত দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত পুৰণি মাটি ফকত গাঁৱৰ বিজয়া বৰা নামৰ এগৰাকী দৰিদ্ৰ মহিলাগৰাকীয়ে বিগত কেইবা মাহ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে। চিকিৎসা কৰি সৰ্বশ্ৰান্ত হৈছে মহিলাগৰাকীৰ পৰিয়ালটো। মহিলাগৰাকীৰ স্বামী বিপিন বৰাই খেতি বাতি কৰি পোহপাল দি আহিছিল পৰিয়ালটো। এতিয়া অসহায় হৈ পৰিছে, সেয়েহে মুখ্যমন্ত্ৰী তথা সুহৃদয়বান লোকৰ সহায় ভিক্ষা কৰিছে বিজয় বৰাৰ লগতে পৰিয়ালৰ লোকে। হৃদয়বান লোকে গুগল পে নাম্বাৰ 8399004981 নম্বৰত সহায় আগবঢ়াব পাৰিব। আপোনালোকক ধন্যবাদ জনাইছোঁ ইয়ালৈ অহাৰ বাবে। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে নিউজৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ, আমি দেখি আহিছোঁ আমাৰ ঘৰত নিচেই ওচৰৰে তেখেত হয়। আৰু এই অসুখটো হোৱাৰ পৰা মানে তেখেতসকলৰ এনেও আৰ্থিকভাৱে অলপ ইমান সবল নহয়। তথাপিতো যিমানখিনি মাটি আছিলে ভেটি আছিলে যি আছিলে আৰু বিকি মেলি বন্ধকত দি গৰু গাই বিক্ৰী কৰি চিকিৎসা কৰি আছে। এতিয়া অলপ অৱস্থা শোচনীয় হৈছে, মানে তেখেতসকলৰ চিকিৎসাৰ ওপৰত যিমানখিনি প্ৰয়োজন হয় সিমানটো মানে বহন কৰিব পৰা নাই। গতিকে সহৃদয়বান লোকসকলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া যাতে অনুৰোধ কৰিছোঁ তেখেতসকলক কিবা এটা ন্যূনতম কৰি হ'লেও সহায় সকলোৱে যেন আগবঢ়ায়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ, এই দুখীয়া পৰিয়ালটো একেবাৰে আৰ্থিকভাৱে দুৰ্বল। তেওঁ দিন হাজিৰা কৰা এজন ব্যক্তি। তেওঁৰ পত্নী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আজি 4 মাহ দিনে খুব কষ্টৰে তেওঁক প্ৰতিপাল কৰিছে, তথাপিতো সুস্থ কৰিব পৰা নাই। সেয়েহে আপোনালোকক অনুৰোধ জনাইছোঁ, জনসাধাৰণকো অনুৰোধ জনাইছোঁ যে সকলোৱে এটকা দুটকা আৰ্থিক সাহায্য আগবঢ়াই মানুহগৰাকীক উপকাৰ কৰিব বুলি আমি অনুৰোধ জনাইছোঁ। মোৰ বাইদেউ অসুখ হৈ আছে, গুৱাহাটী মেডিকেলতো ভৰ্তি কৰি অপাৰেশ্যন কৰিলে। এতিয়া যোৰহাটতো চিকিৎসা লৈ আছে, মানে ভাল হোৱা নাই আৰু টকা পইচা মানে অকণমান অসুবিধা হৈছে। তাকে আপুনি অনুৰোধ কৰিছোঁ অকণমান চাই দিয়ক। মোৰ সুন্দৰ ওচৰত মই আহ্বান জনাইছোঁ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।